অসম অৰুণাচলৰ সীমান্ত নৰুৱা ধামটো পুনৰ নিৰ্মাণ কৰা নতুন ৰূপ দিয়া আমাৰ সকলোৰে সপোন আছে। বিভিন্ন কাৰণত কামবিলাক হৈ উঠা নাছিল। আমি মৌলিকভাৱে যিখিনি কাম আৰম্ভ কৰিব লাগিছিল আমি সেই কামখিনি আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাইজ বহিব পৰা হৈছে আৰু গুৰুজনাও যাতে এটা ভাল গৃহত থাকিব পাৰে। আজি গুৰু গৃহ এটা হাত দিলোঁ। এতিয়া মই ৰাইজৰ লগত আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী আমি ভকত গৃহলৈ যাম আৰু আদৰণি তোৰণলৈ যাম আৰু যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে এই গোটেই চৌহদটো এটা যাতে নতুন ৰূপ পায়, বৈষ্ণৱ কেন্দ্ৰ যাতে হয়, নতুন চাম যাতে উদ্বুদ্ধ হয়, মানুহে ইয়ালৈ আহি যাতে প্ৰশান্তি পায়, তেনেকুৱা এখন পুণ্য থানলৈ আমি যাতে যাব পাৰোঁ তাৰ বাবে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, অৰুণাচল অসম আমি সদায় মিলা প্ৰীতিয়ে থাকিব বিচাৰোঁ। কিবা সমস্যা থাকিলেও আমি আলাপ আলোচনাৰ মাজেৰে আমি সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে বিচাৰোঁ, যাৰ বাবে মুখ্যমন্ত্ৰীয়েও আন্তঃৰাজ্যিক সীমা সমস্যাটো আন্তৰিক আলাপ আলোচনাই এটা স্থায়ী সমাধানৰ বাট তেওঁ মুকলি কৰিছে। কিন্তু আমাৰ ইয়াত আমাৰ অসমৰ ভূমিত বিভিন্ন সময়ত ইয়াত বেদখল কৰিবৰ কাৰণে বিচৰা হয় আৰু বিভিন্ন ধৰণৰ ভয় ভাবুকি ইয়াত তেনেকুৱা পৰিৱেশ আছিল। কিন্তু যোৱা দিনবিলাকত সেই পৰিৱেশ আমি অৱসান কৰিব পাৰিছোঁ আৰু অসমৰ ভূমি যাতে অসমৰ হাতত যাতে থাকে, অসমৰ জনসাধাৰণ যাতে জীৱন সম্পত্তি নিৰাপত্তা যাতে শক্তিশালী হয় আৰু অসমৰ সীমান্তত থকা যাতে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান যাতে জীপাল হৈ থাকে, জীৱন্ত হৈ থাকে, শক্তিশালী হৈ থাকে, তাৰ বাবে ভালেখিনি বা এলানি মই তেনেকুৱা আন্তঃগাঁথনি উন্নয়নৰ আঁচনি লৈছিলোঁ। 12খন আঁচনি লৈছিলোঁ, তাৰে 2খন আঁচনি এতিয়া নিৰ্মাণ কাৰ্যত আমি হাত দিলোঁ আৰু পৰৱৰ্তী 10খন আঁচনি ৰূপায়ণ কৰা কামত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ বিপিয়া সমষ্টি পথালিপাহাৰ গৰুবন্ধা দ্ৰুপাং অঞ্চলৰ ৰাইজৰ হৈ অশেষ অশেষ ধন্যবাদ জনাইছোঁ। সীমান্তৱৰ্তী আমাৰ এই বান্ধৰদুৱা পথালিপাহাৰ ৰাইজৰ সৈতে আজি অন্তৰংগ আলাপত আমি ৰাইজক যাতে আদৰিব পাৰোঁ তাৰ বাবে এখন স্থায়ী আজি নিৰ্মাণ কাৰ্য আজি আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰোঁ যাতে এই সীমান্তত থকা ৰাইজে যাতে ইয়াতে এটা ভাল পৰিৱেশত থাকিব পাৰে। ইয়াত বহু ধৰণৰ অবৈধ কাম কাজ কৰিবৰ কাৰণে অসাধু চক্ৰ ইয়াত কাম কৰি থাকে। তাৰ বাবে মই পুলিচ প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে কৈছোঁ। ইয়াত যাতে কোনো তেনেকুৱা ড্ৰাগছ জাতীয় প্ৰজন্মক যাতে তেওঁলোকে ধনী কৰিব নোৱাৰে আৰু মহিলা সমাজতো মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই ক্ষেত্ৰত সজাগ থাকে। আমাৰ ইয়াৰ মহিলাসকল সজাগ আৰু সচেতন আৰু তেওঁলোকে প্ৰশাসনক সহযোগ কৰি আহিছে। গতিকে ভৱিষ্যতে এইখন যাতে ভাল ঠাই, ভাল বেহা বেপাৰৰ যাতে ঠাই, ভাল শিক্ষা সংস্কৃতি যাতে ঠাই, তেনেকুৱা ঠাই হিচাপে যাতে আমি ৰাখিব পাৰোঁ তাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সহযোগ